2026 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী তামুলপুৰ বিধানসভা সমষ্টিৰ কোন হ'ব বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী 26 বিধানসভাত এনডিএ মিত্ৰজোঁটৰ লগত কোন থাকিব ইউপিপিএল নে বিপিএফ হেয়া এতিয়াও চূড়ান্ত হোৱা নাই হেয়া দলে সিদ্ধান্ত ল'ব তামুলপুৰৰ বাগানপাৰাত এই মন্তব্য অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিৰোধীৰ শক্তি ৰাইজৰ ওপৰত ৰাইজে কাক আকোৱালি লয় সেইটোহে ডাঙৰ কথা বিৰোধী দলৰ নেতাসকল সক্ৰিয় হলে নহব বিৰোধী দলৰ প্ৰতি ৰাইজৰ কিমান আস্থা আছে সেইটোৰ ওপৰতহে নিৰ্ভৰ কৰিব যেহেতু 26 বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী তামুলপুৰ বিধানসভা সমষ্টিৰ কোন হ'ব বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থী 26 বিধানসভাত এনডিএ মিত্ৰজোঁটৰ লগত কোন থাকিব ইউপিপিএল নে বিপিএফ হেয়া এতিয়াও চূড়ান্ত হোৱা নাই হেয়া দলে সিদ্ধান্ত ল'ব তামুলপুৰৰ বাগানপাৰাত এই মন্তব্য অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ এইটোতো নিৰ্বাচন নিজৰ সময়মতে আহি থাকিব সিজন গতিকে 5 বছৰ উকলি গ'ল তো 5 বছৰৰ পিছত নতুন নিৰ্বাচন হ'বই গতিকে জুনিয়ে যিমান ভাল বিধায়ক নহকে লৈ পুনৰ ৰাইজে নিৰ্বাচিত কৰিলেহে আৰু নেক্সটৰ কাৰণে বিধায়ক হ'ব পাৰে আৰু নতুন চৰকাৰ গঠন কৰাৰো তেওঁলোকৰে সুযোগটো থাকে গতিকে এইটো এটা প্ৰক্ৰিয়া আমাৰ গণতন্ত্ৰৰ গতিকে হিচাপে হ'ব আৰু যি হ'ব ভালৰ কাৰণে হ'ব আৰু ৰাইজে নিশ্চয় মানে সঠিক প্ৰাৰ্থী সঠিক পাৰ্টিক বাছনি কৰি দেশৰ কাৰণে বা ৰাজ্যৰ কাৰণে আৰু জনগণৰ কাৰণে নিশ্চয় ভাল হোৱা এটা চৰকাৰ আনি ল'ব পাৰিব সমষ্টি হিচাপে কোনটো বিচাৰিব আপুনি না মইতো সমষ্টি বিচাৰাৰ কোনো কথা নাই না সমষ্টিটো গোটেই অসমত খেলিব পাৰে কিন্তু এতিয়া এইবিলাক পাৰ্টিয়ে নিৰ্ণয় কৰে কাক কোনটো মানে সমষ্টিত দি দিয়া হয় কাক বিধায়কক মানে কি কয় বিধায়ক হিচাপে কাক দায়িত্ব দিয়া হয় টিকেট দিয়া হয় সেইটো পাৰ্টিয়ে সিদ্ধান্ত ল'ব এতিয়া মইতো অধ্যক্ষ বৰ্তমানলৈকে অধ্যক্ষ হৈয়ে আছোঁ গতিকে নিৰ্বাচন আহি থকা সময়ত মানে আমাৰ দলীয় যিবোৰ মানে আপোনাৰ কি কয় ৰণনীতি সেই ৰণনীতিয়ে কাক লৈ কেনেকুৱা কি কৰা যায় মানে তেতিয়াহে ক'ব পৰা যাব এটা মই বিষয়ে মইতো মানে কোৱাটো সঠিক নহয় কাৰণ যিহেতু মই এতিয়া পাৰ্টিৰ কোনো দায়িত্বত নাই বা কোনো পাৰ্টিৰ আলাপ আলোচনাবিলাকত মই থাকিব নোৱাৰোঁ কিন্তু অলৰেডি মুকলিকৈ ঘোষণা কৰি আছে মানে বিপিএফ আৰু বিজেপি অলৰেডি এতিয়া এলায়েন্স আৰু ইউপিপিএলও এলায়েন্সত আছে এনডিএত আছে গতিকে একেলগে চলি আছে এইটো পাৰ্টিয়ে ডিচাইড কৰিব পাৰ্টিৰ নেতাসকলে চব পাৰ্টিৰ সভাপতিসকলে বহিব একেলগে গতিকে তেওঁলোকৰ নিজৰ নিজৰ এটা মানে ক'ৰ টীম আছে ক'ৰ টীমবিলাকে আলোচনা কৰি ফেলে কেনেকুৱা ইলেকশ্যনটো এনডিএ হিচাপে আগুৱাই লৈ যাব তেওঁলোকে সিদ্ধান্ত ল'ব আসাম টক্স আপোচবিহীন অসম কণ্ঠ